নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ আজি নতুন এটা খণ্ডলৈ। মই আজি আপোনালোকক চিনাকি কৰিবলৈ আহিছোঁ ৰজাগাঁও আদৰ্শ শিশু বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষক শ্ৰীযুত প্ৰভাত চন্দ্ৰ বৰা ডাঙৰীয়াৰ সৈতে। নমস্কাৰ ছাৰ। নমস্কাৰ। 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 হয়, বিশেষকৈ আমি প্ৰাইমেৰী স্কুলৰ শিক্ষকসকলক বহুতেই সন্মান দিব লাগে, কাৰণ কিয় তেওঁলোক নহ'লে এজন শিশু গৈ পেলাই কেতিয়াও এখন ইউনিভাৰ্চিটিত পঢ়ি পেলাই বা দেশৰ নাগৰিক হ'বগৈ কেতিয়াও নোৱাৰে, থ্ৰুতে যদি ক'বলৈ যাওঁ। গতিকে যিসকল গুণীজ্ঞানী ব্যক্তিয়ে সেই গুণীজ্ঞানী সমাজখনে সদায় প্ৰাইমেৰী টিচাৰসকলক এটা প্ৰাধান্যতা দি আহিছে আৰু সেই প্ৰাধান্যতাটো থাকিবই। গতিকে মই আজি নিজকে সৌভাগ্য বুলি অনুভৱ কৰিছোঁ যে আপুনি নিজৰ ব্যস্ততাৰ মাজত এই সৰু সৰু কণ শিশুসকলৰ গোটেই দিনটোৰ মানে চোৱা চিতা কৰাটো বহুতেই এটা কঠিন কাম। সেই কামৰ মাজতে এটা সময় আমাক দিছে, আমাৰ অনুষ্ঠানটোক দিছে। পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি আপোনাৰ এই মানৱ সম্পদ গঠন কৰা এই কেন্দ্ৰটোত আপোনাৰ এই মানৱ সম্পদসমূহক গঠন কৰাত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে? নমস্কাৰ। হয়, পোনপ্ৰথমে আমি ছাত্ৰ ছাত্ৰীসকলক মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত হয়, আমি ভূমিকা পালন কৰিব লাগিব। হয়, কাৰণ আজিকালি দেখা গৈছে যে আমাৰ সমাজখনত উঠি অহা নতুন প্ৰজন্মসকলে যেনেকুৱা ধৰণৰ আচৰণ কৰিবলৈ লৈছে, হয়, সেই ফালৰ পৰা আমি বহু চিন্তিত। হয়, সেইকাৰণে আমি প্ৰাথমিক বিদ্যালয়ত সেই কণ শিশুসকলক যাতে তেওঁলোক অকল কিতাপৰ জ্ঞানেই জ্ঞান নহয়, তেওঁলোক মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকৰ উচিত শিক্ষা, যিটো প্ৰমূল্যবোধ, সেই প্ৰমূল্যবোধ শিক্ষা যে আমি দিব পাৰোঁ, সকলো ফালৰ পৰা তেওঁলোকক চৰিত্ৰ গঠনত হওক, তেওঁলোকৰ একাগ্ৰতা, তেওঁলোকৰ ধৈৰ্য, তেওঁলোকৰ নৰ্মতা, সকলো ফালৰ পৰা আমি যাতে তেওঁলোকক, সেই ছাত্ৰ ছাত্ৰীসকলক সুশিক্ষাৰে শিক্ষিত কৰি তুলিব পাৰোঁ, সেইটো আমাৰ প্ৰধান চিন্তা। মানে পূৰ্ণাংগ বিকাশত, গুণাগুণৰ বিকাশৰ ক্ষেত্ৰত আমি তেওঁলোকক কেনেকৈ আগবঢ়াই নিব পাৰোঁ, সেইটো হৈছে আমাৰ প্ৰধান চিন্তা। আৰু সেই চিন্তা আগত ৰাখিয়েই আমি সেই কণ শিশুসকলক আমি আগবঢ়াই নিবৰ বাবে আমি য'ত পৌনাচি চেষ্টা কৰোঁ। হয়, বহুত বহুত ধন্যবাদ ছাৰ। আপোনাৰ মন্তব্যসমূহ পাই বহুতেই ভাল লাগিলে। আৰু যিহেতু মানে মই আগতো বহুতকেইটা সাক্ষাৎকাৰত মই এই কথাসমূহ অনুভৱ কৰিব পাৰিছোঁ, যিহেতু অকল এখন স্কুলৰ শিক্ষকসকলে এই বস্তুটো মানে বিচাৰিলেই সম্ভৱ নহ'ব। এজন ছাত্ৰই যিহেতু স্কুলখনৰ লগতে মেক্সিমাম সময় ঘৰত থাকে, গতিকে তাৰ ঘৰুৱা পৰিৱেশটো সেই ছাত্ৰজনক বিভিন্ন ধৰণে প্ৰভাৱত পেলায়। গতিকে মই আজি আপোনাক এই কথাটো সুধিব বিচাৰোঁ যে আপুনি আপোনাৰ যি স্কুলখনত, আপোনাৰ স্কুলখনত যিসকল ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক যদি আপোনাৰ আদৰ্শসমূহক তেওঁলোকক যদি দিবলৈ যায়, আপুনি তেওঁলোকক কেনেধৰণৰ আদৰ্শৰে বিভূষিত কৰিব চেষ্টা কৰিব? মই অলপ জানিব পাৰিলে বহুতেই ভাল লাগিব। এই ফালৰ পৰা আপুনি যিটো প্ৰশ্ন বা যি কথাষাৰ মোক সুধিছে, সঁচাকৈ এই কথাষাৰ বহুত তাৎপৰ্য আছে, তাৎপৰ্যপূৰ্ণ। আৰু কথাষাৰ সোধাৰ কাৰণে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ। কাৰণ আজিকালি এই কণ শিশুসকলক আমি প্ৰাথমিক পৰ্যায়ৰ পৰাই যদি তেওঁলোকক সকলো দিশতে আগবঢ়াই নিব লাগিব, কিন্তু আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি কণ শিশুসকলক বিদ্যালয়ত থকা সময়কণত যিখিনি পাওঁ, য'ত পাওঁ আমি চেষ্টা কৰোঁৱেই, তাৰ বাহিৰেও তেওঁলোক যিখিনি সময় ঘৰত থাকে, ঘৰুৱা পৰিৱেশো বহুত পৰিমাণে নিৰ্ভৰ কৰে। হয়, সেই দিশত মই আমাৰ বিদ্যালয়ত আমাৰ মাহেকীয়া সভা হয়, মাহেকীয়া সভাত মই ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে কেনেকৈ আগবঢ়াই নিব লাগে, কেনেকৈ সুশিক্ষাৰে শিক্ষিত কৰিব লাগে, তেওঁলোকক কেনেকৈ নীতি শিক্ষা ফালৰ পৰা মানে দিব লাগে, সৰুক কেনেকৈ মৰম কৰিব লাগে, ডাঙৰক কেনেকৈ ভক্তি কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, সেই সকলোখিনি মই সভা অৱগত কৰোঁ। তেখেতসকলৰ মাক দেউতাকক লৈ পেলাই আমাৰ সভা হয়, মাতৃগোটৰ সভাও হয়, আমাৰ তাৰ বাহিৰেও আমাৰ গাৰ্জেন সভা হয়, তাৰ বাহিৰে মেনেজিং কমিটিটো সভা হয়েই। গতিকে তাৰ উপৰিও মই
ব্যক্তিগতভাৱেও মই ছাত্ৰ ছাত্ৰীসকলৰ ঘৰতো যাওঁ তেওঁলোকে সেই ঘৰত থকা সময়কণ কি কৰিছে কেনেধৰণৰ আচৰণ কৰিছে কেনেধৰণে মানে কি পৰিৱেশত আছে মই বহুত ক্ষেত্ৰতে যাওঁ অকল ইয়াতেই নহয় আমাৰ বগুৰিগুৰি গৰিমাৰী ল'ৰা ছোৱালীও আমাৰ ইয়াত আহিছে তেখেতসকলৰ ঘৰতো মই যাওঁ আৰু ঘৰত গৈ পেলাই মই তেখেতসকলক কিছু কথা কওঁ কিন্তু আমাৰ ইয়াত আপুনিও হয়তো নিজে জানে যে আমাৰ ইয়াৰ এই ওচৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো অলপমান ভয় লগা পৰিৱেশ গতিকে সেই শিশুসকল যাতে সেই পৰিৱেশত নাযায় যাব নোৱাৰে সেই বিষয়ে মই সজাগ কৰিবৰ কাৰণে সভা সমিতি বা তেখেতসকলৰ ঘৰতো গৈ বিভিন্ন ধৰণৰ পৰামৰ্শ বা বিভিন্ন ধৰণৰ আমি কথোপকথন হওঁ বহুত বহুত ধন্যবাদ আপুনি যিটো কথা কৈছে সেইটো এটা সঁচাকৈ বহুতেই গুৰুত্বপূৰ্ণ কথা যে এই ভয়াৱহতাৰ মাজতে মানে এনেকুৱা এখন জেগাত এই আশ্ৰমখন আছে যে য'ত চাইডে বাৰে বহুত কিছুমান ভয়ানক জেগা আছে হয় গতিকে সেই মানুহসকলো যিসকলে সেই জেগাটোক ভয়ানক ৰূপত ৰূপায়িত কৰি বৰ্তমান সেই প্ৰতিশ্ৰুতিখন সমাজক দেখাই আছে তেওঁলোকো এদিন নিশ্চয় ভগৱানে তেওঁলোককো সুমতি দিয়ক তেওঁলোকে যাতে তেওঁলোকৰো যিহেতু সন্তান আছে তেওঁলোকৰ সন্তানেও যিহেতু গৈ পেলাই ভৱিষ্যত গৈ পেলাই যদি সেই তেনেকুৱা কৰ্মত লিপ্ত হৈ পেলাই নিশ্চয় কোনো মাক বাপেকে তেনেকুৱা সন্তানক তেনেকুৱা হোৱাটো নিবিচাৰে গতিকে তেওঁলোকক সন্মতি দিয়ক তেওঁলোকে জীৱন বাটত আগবাঢ়ি পেলাই তেওঁলোকে সেই তেনেকুৱা কিছুমান কৰ্ম ত্যাগ কৰি পেলাই অন্যান্য জীৱিকাৰ পথ অৱলম্বন কৰক তাৰে কামনা কৰিছোঁ হয় ছাৰ এইখিনিতে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ প্ৰতিজন মাক বাপেক প্ৰতিজন শিক্ষকে কেতিয়াও নিবিচাৰে যে এই শিশুটো গৈ পেলাই ভৱিষ্যতলৈ গৈ পেলাই এটা মানে দুৰ্দান্ত শিশুলৈ ৰূপান্তৰিত হওক এটা মানে বেয়া খ্ৰীষ্টাচাৰীলৈ পৰিণত হওক কোনো নিবিচাৰে কিন্তু অথচ আজি আমি দেখিবলৈ পাওঁ সেই শিশুসকলে গৈ পেলাই আজি সমাজৰ বিভিন্ন ব্যাধিমূলক কামত লিপ্ত হৈ আছে বিভিন্ন কৰ্মত লিপ্ত তাৰ ভিতৰত ড্ৰাগছৰ মানে ফালেও অগ্ৰসৰ হৈছে আৰু এই সমূহৰ কাৰণসমূহক আপুনি এজন শিক্ষক হিচাপে যদি আঙুলিয়াই দিয়ে যে এই কাৰণসমূহৰ কাৰণে আজিৰ সমাজৰ শিশুসকল গৈ পেলাই এটা নিৰ্দিষ্ট বয়সৰ পিছত ধ্বংসৰ ফালে অগ্ৰসৰ হৈছে এই কাৰণসমূহক মুক্ত কণ্ঠৰে যদি আপুনি আঙুলিয়াই দিয়ে বহুতেই ভাল পাম ধন্যবাদ আমাৰ সমাজখন সঁচাকৈ বহুত ভয়াৱহতাৰ ফালে আগবাঢ়ি গৈ আছে হয় এতিয়া আপুনি যিটো কথা সুধিলে বা ক'লে যে এই নতুন প্ৰজন্ম ড্ৰাগছৰ ফালে আগবাঢ়িছে হয় ড্ৰাগছ মদ আৰু যিকোনো বেয়া বস্তু তেওঁলোকে গ্ৰহণ কৰি আছে সেই বেয়া বস্তুখিনিৰ পৰা আমি তেওঁলোকক কেনেকৈ মুক্ত কৰিব পাৰোঁ তেওঁলোকক আমি কেনেকৈ ভাল পথে আনিব পাৰোঁ আমাৰ ইয়াত অকল অভিভাৱক বা আমি শিক্ষকসকলেই নহয় গোটেই সমাজখন আগবাঢ়ি আহিব লাগিব তেওঁলোকক বেয়া কথোপকথনে নহয় তেওঁলোকক যাতে আমি ভাল দিহা পৰামৰ্শ বা ভাল যাতে আমি তেওঁলোকক তাৰ পৰা মুক্ত কৰিব পাৰোঁ সেই বিষয়ে আমি প্ৰতিজনেই সচেতন হ'ব লাগিব আৰু প্ৰতিজনেই আমি সেই বিষয়ত আগভাগ ল'ব লাগিব মই আজি সঁচাকৈ গৌৰৱান্বিত মই নিজকে ধন্য মানিছোঁ আপোনাৰ এই যিটো যাত্ৰা এই যাত্ৰাত আপুনি সফল হওক ধন্যবাদ সফল হওক আৰু এই যাত্ৰাই যাতে মানুহৰ মনত যিখিনি মানে বেয়া প্ৰবৃত্তি আছে সেই প্ৰবৃত্তিখিনি যাতে নাইকিয়া হওক সেইখিনি যাতে লুপ্ত হওক আৰু তেওঁলোক যাতে ভাল মানুহ হিচাপে সুপ্ত জাগত হৈ উঠক আৰু সেইকাৰণে আমি গোটেই সমাজখনেই কিন্তু ইয়াত আগভাগ ল'ব লাগিব নিশ্চয় আমি প্ৰথমতে শিক্ষকসকলেতো ছাত্ৰ ছাত্ৰীসকলক বেয়া হোৱাটো কোনো কামনা নকৰে কোনো শিক্ষকেই নকৰে কাৰণ সেই শিশুসকল আমাৰ এই সন্তানৰ দৰে আমি তেওঁলোকক সন্তানৰ দৰে মৰম কৰোঁ তেওঁলোকক আমি সন্তানৰ দৰে মৰম কৰোঁ এতিয়া এই বিদ্যালয়তে যিসকল শিশুৱে আহাৰ গ্ৰহণ নকৰে মই তেওঁলোকক কওঁ যে তোমালোক ঘৰৰ পৰা ৰাতিপুৱা আহা তোমালোকে আহাৰ মুঠি গ্ৰহণ কৰিবই লাগিব খাবই লাগিব কিয় কওঁ কাৰণ তেওঁলোক নেখোৱা মানে মোৰ মনটো বেয়া লাগে গতিকে মই কওঁ আৰু সেইমতেই কিন্তু আমাৰ ইয়াত
অলপ আগত অহা হ'লে আপুনি দেখিলে হ'লে আমাৰ ইয়াত প্ৰায়খিনিয়ে খায় ক'ৰবাত কেনেবাকৈ এটা দুটাই নাখায় ছাৰ মোৰ আজি পেটটো বেয়া সেই বুলি কৈ পেলাই এটা দুটাহে নাখায় আমাৰ ইয়াত গোটেইখিনিয়ে খায় আৰু মই সেইকাৰণেই মোৰ এতিয়া মানে মনটো ভাল লাগে যে সকলোৱে আহাৰ মুঠি গ্ৰহণ কৰিছে আৰু সেইটোৱেই আৰু দ্বিতীয়তে কথা হ'ল কি আমিতো শিশুসকলক সেইখিনি পালৰ পৰা কেনেকৈ মুক্ত কৰিব আমি সকলো শিক্ষকে সকলো আমি চিন্তাধাৰা কৰিব লাগিবই তাৰ বাহিৰেও সমাজৰ গুণী জ্ঞানী ব্যক্তি সকলো ইয়াত আগভাগ ল'ব লাগিব সকলোৰে সহায় সহযোগিতাতে এই যিটো ভয়াৱহতাৰ ফালে গৈ আছে নতুন প্ৰজন্ম যদি আমি তেওঁলোকক ঘূৰাই আনিব নোৱাৰোঁ তেতিয়া আমাৰ সমাজখনেই ধ্বংস হৈ যাব সমাজত বিশৃংখলতাৰ সৃষ্টি হ'ব অলৰেডি হৈছে গতিকে সেই বিশৃংখলাৰ পৰিৱেশ যাতে সৃষ্টি নহয় তাৰ আগতে আমি সকলোৱে একগোট হৈ তেওঁলোকক ভালেৰে তেওঁলোকক আমি কিবা বেয়া কথা কৈ বেয়া মাত নহয় তেওঁলোকক আমি মৰমেৰে যে তোমালোক কিন্তু ভুল পথে গৈ আছা তেওঁলোকক আমি সকলোৱে যদি আমি একগোট হৈ পেলাই যদি আগবাঢ়োঁ তেতিয়া নিশ্চয় আমি এই ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিব পাৰিম হয় বহুত ভাল লাগিলে আৰু দৰ্শক ৰাইজ মই এইখিনিতে আপোনাক সবকো এটা অনুৰোধ কৰিব বিচাৰোঁ এজন শিক্ষক তেখেতে আজি প্ৰায় 24 বছৰ কাল শিক্ষকতা কৰি আহি আছে আৰু এই 24 বছৰ কালত তেখেতে প্ৰতিটো বছৰত যদি 50টাকেও যদি ষ্টুডেণ্টৰ লগত সান্নিধ্য হৈছে তেন্তে 1200 ষ্টুডেণ্ট তেখেতৰ জীৱনকালত বৰ্তমানলৈকে তেখেতে সান্নিধ্য পাইছে আৰু তেখেতৰ অভিজ্ঞতাৰে আমাক কৈছে যে এইটো এনেকুৱা এটা ইমানেই ডাঙৰ মহামাৰী নহয় যে যিটোক আমি মুখিমূৰ কৰিব নোৱাৰিম ইয়াক মুখিমূৰ কৰিব পৰা যাব কিন্তু ইয়াৰ চৰ্তটো এটাই যে সকলো জাগ্ৰত হ'ব লাগিব সকলো জাগ্ৰত হ'ব লাগিব আজি আমুকে কৰিব আৰে আমি নিজে মানুহ বেয়া ছাৰ হয় ক'বলৈ গ'লে কাৰণ মানুহে প্ৰতিটো ক্ষেত্ৰতে চৰকাৰক জগৰীয়া কৰে চৰকাৰে কি আহি পেলাই আজি মুখ্যমন্ত্ৰী আহি পেলাই কৰিব নোৱাৰে কোনো চৰকাৰ আচলতে এই কথাষাৰ আপুনি ঠিক কথাই কৈছে চৰকাৰক দুখ দিয়ে আচলতে চৰকাৰ কেনেকৈ কৰিব কাৰণ আজি এইখিনিতে যদি বেয়া কওঁ হৈ থাকে তেতিয়াহ'লে সেই চৰকাৰে তেওঁলোকক প্ৰতিজনৰ ঘৰে ঘৰে হেৰি কৰিব পাৰিব লাগিব কিন্তু সম্ভৱ নহয় আমি গতিকে সেইকাৰণে আমি সমাজখন আমি জাগ্ৰত হ'ব লাগিব সমাজখন আগবাঢ়ি যাব লাগিব আমি প্ৰয়োজন আমি সমাজখনে আমি প্ৰশাসনৰ সহায় ল'ব লাগিব কিন্তু চৰকাৰক দোষ দি মোৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ এইটো আচলতে চৰকাৰক দোষ দিয়া কোনো কথাই নহয় গতিকে এই ক্ষেত্ৰত মই এটা কথা আপোনাৰ পৰা এটা সহায়ো বিচাৰোঁ মই ভাবি আছিলোঁ যে আমাৰ ৰাইডিঙিয়াখনক ড্ৰাগছ মুক্ত কেনেকৈ কৰিব পৰা যায় আৰু দৰ্শক ৰাইজ মই আপোনাৰ সবকো এটা আহ্বান জনাওঁ আমি ড্ৰাগছ ফ্ৰী ৰাইডিঙিয়া হিচাপে আমি এটা মানে সংগঠন বা তেনেকুৱা এটা আমি ছ'চিয়েলি কিবা এটা NGO কি হয় মই গুণীজ্ঞানী ব্যক্তিসকলৰ পৰা মই মানে পৰামৰ্শ লৈ পেলাই আগবাঢ়িম আমাৰ ৰাইডিঙিয়া অঞ্চলটো কেনেকৈ ড্ৰাগছ মুক্ত কৰিব পাৰি আমাৰ ৰাইডিঙিয়া অঞ্চলটো কেনেকৈ এনেকুৱা নিচা ৰহিত কৰিব পাৰি তাৰ বাবে এটা প্ৰচেষ্টা আগবাঢ়োঁ আৰু সকলোৱে এই প্ৰচেষ্টাত আগবাঢ়িব বুলি ভাবোঁ যাৰ গাত অসমীয়া তেজ আছে যোনে নিজৰ সন্তানক নিজৰ ওচৰ পাজৰৰ সকলো সন্তানক বৰ্তমানৰ নৱপ্ৰজন্মসমূহক যোনে সংৰক্ষণ কৰিব বিচাৰিছে যোনে সেই নৱপ্ৰজন্মসমূহক বিপথে পৰিচালিত যাবলৈ মানে যোৱাৰ পৰা বচাব বিচাৰিছে প্ৰতিজন ব্যক্তিয়ে আগবাঢ়ি আহিব বুলি আশা কৰিছোঁ হয় ছাৰ এইখিনিতে মই এটা নেচাৰেল ইণ্টেলিজেঞ্চৰ ওপৰত এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ আৰু মই নহয় সমাজৰ প্ৰতিজন পিতৃ মাতৃ সমাজৰ প্ৰতিজন অভিভাৱক সমাজৰ প্ৰতিজনেই নৱপ্ৰজন্মসকলেও এই কথাটো জনা দৰকাৰ যিহেতু প্ৰতিটো ল'ৰা ছোৱালী এটা নিৰ্দিষ্ট কলা কৌশল লৈ জন্মগ্ৰহণ কৰে গতিকে সেই কলা কৌশলটো যিটো তাৰ নেচাৰেলি ইণ্টেলিজেঞ্চ হিচাপে আহিছে যিটো গুণ তাৰ ইনবিল্ড হিচাপে আহিছে বাই ডিফল্ট আহিছে যিটো গুণ লৈ সেই ল'ৰা ছোৱালীটো জন্মগ্ৰহণ কৰিছে সেই গুণটোক চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে আৰু সেই চিনাক্তকৰণ কৰি পেলাই তাৰ অভিভাৱকসকলৰ লগত সেই যোগসূত্ৰটো স্থাপন কৰি সেই কলা কৌশলটোক যাতে বিকাশ কৰি পেলাই আগবাঢ়ি যাব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি হয় আমি এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আপুনি নিশ্চয় জানে হয় আজিকালি আমাৰ বিদ্যালয়ত শনিবৰীয়া চোৰা আছে হয় প্ৰত্যেক শনিবাৰে আমি শনিবৰীয়া চোৰা পাতোঁ হয় কোনজন শিশু কোনটো বিষয়ত তেওঁ আগ্ৰহী সেইমতে আমি তেওঁলোকক কিছু কৰ্ম কৰিবলৈ দিওঁ কিছুমানে কবিতা আবৃত্তি কৰি ভাল পায় আমি তেওঁলোকক কবিতা আবৃত্তি কৰিবলৈ দিওঁ কিছুমানে গান ভাল পায় আমি গান গাবলৈ দিওঁ কিছুমানে নাচি ভাল পায় আমি নাচিবলৈ দিওঁ আৰু কিছুমানে আৰ্ট কৰি ভাল পায় আজিয়ে মই আপোনাক এটা উদাহৰণ দিব বিচাৰিছোঁ আমাৰ এই বিদ্যালয়ৰে
পঞ্চম শ্ৰেণীৰ ছাত্ৰ হয় দিগন্ত ভাৰতী বৰুৱা মই দেখাই শুরু কৰিছোঁ হয় দিগন্ত ভাৰতী বৰুৱা হয় তেখেতে পঞ্চম পঞ্চম শ্ৰেণীৰ ছাত্ৰ হয় দিগন্ত ভাৰতী বৰুৱা তেওঁ আজি মই এই আৰ্ট পেপাৰখন তেওঁ আঁকি দিছে এইখিনি ঠিক তেনেধৰণে আমি তেওঁলোকক কোনোবা আৰ্টত ছবি অঁকাত পাৰ্গত তেওঁক আমি তেনেকৈ সহায় কৰিছোঁ ৰং দিছোঁ আৰ্ট পেপাৰ দিওঁ হয় আৰু মই আজি তেওঁক কৈছোঁ যে মই আজি তোমাক আৰু আৰ্ট পেপাৰ তুমি আকৌ আঁকিবা হয় আৰু ৰং যদি নাইকিয়া মোক ক'বা মই তোমাক ৰঙো দিম মই ইয়াৰ পৰা ৰঙো দিওঁ কাঠ পেঞ্চিল দিওঁ তেওঁলোকক আৰ্ট পেপাৰ দিওঁ তেওঁলোকে ঠিক সেইমতে অৱশ্যে তেওঁলোকে কিন্তু আগ্ৰহী মোৰ ভাল লাগিছে এটা কথাৰ কাৰণে তেওঁলোক যিখিনি ক্ষেত্ৰত আগ্ৰহী সেইখিনি ক্ষেত্ৰত আমি মানে কৃপণালি কৰা নাই য'ত পৌৰ্ণাচে আমি চেষ্টা কৰিছোঁ আৰু আমি ইন্ধন যোগাইছোঁ আৰু তাৰ বাহিৰে আমি আমাৰ অভিভাৱকসকলকো আমি অৱগত কৰোঁ সভা সমিতি অৱগত কৰোঁ আৰু আমি এতিয়া এই দিগন্ত ভাৰতী বৰুৱা তেওঁ আমিতো যিসকলে মানে হেৰি কৰে আমি তেওঁলোকক গোটেই সমূহীয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰা তেওঁলোকক আৰু উৎসাহ দিবৰ বাবে আমি তেওঁলোকক প্ৰেৰণা যোগাওঁ আৰু ঠিক তেনেদৰে আমি ঘৰতো আমি যাওঁ যে আপোনাৰ ছাত্ৰ ল'ৰাজন বা ছোৱালীগৰাকী এনেকুৱা গতিকে বহুত ভাল লাগিছে আপোনালোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি যিমানখিনি পাওঁ আমিতো কৰিছোঁৱে আৰু আপোনালোকে আৰু কৰক তেওঁ যাতে আৰু সেই বিষয়টোত পাৰ্গত হৈ উঠিব পাৰে বহুত বহুত ভাল কথা আৰু এই ক্ষেত্ৰত আপুনি আমাৰ বৰ্তমান দৰ্শক ৰাইজ ইয়াৰ মাজতে বহুসকল ধৰি লওক অভিভাৱকো থাকিব পাৰে হয় আৰু এই অভিভাৱকসকললৈ কিবা এটা স্পেচিয়েল এটা বাৰ্তা দিব বিচাৰে নেকি যিহেতু এই নেচাৰেল ইণ্টেলিজেঞ্চটোক যদি প্ৰাধান্যতা দিয়া যায় তেন্তে তেনে ব্যক্তি তেনে শিশু গৈ পেলাই ভৱিষ্যতত এনেকুৱা মানে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখা যায় ইতিহাসে কয় হয় আপোনাৰ পৰা এটা ধন্যবাদ এইটো আচলতে সঁচা কথা মই মোৰ ফালৰ পৰা অভিভাৱকসকলক এটাই বাৰ্তা দিব বিচাৰোঁ হয় এই কণ শিশুসকল হৈছে আমাৰ দেশৰ ভৱিষ্যত ধৰণী হয় কাৰণ কোনেও ক'ব নোৱাৰে সেই শিশুজনে গৈ পেলাই মুঠা ফটা ব্যক্তি হ'ব পাৰে হয় আজি যেনেকৈ ঢিঙৰ হিমা দাস হয় এতিয়া ঢিং এক্সপ্ৰেছ বুলি কয় গোটেই ভাৰতবৰ্ষই জানে ভাৰতবৰ্ষই হিমা দাস বুলি ক'লে বুজি পায় ঠিক তেনেদৰে আজি দিগন্ত ভাৰতী বৰুৱা হয়তো এই তেওঁ যি আৰ্ট কৰিছে সেই আৰ্টৰ ক্ষেত্ৰতেই হয়তো তেওঁ এজন মুঠা ফটা ব্যক্তি হ'ব পাৰে কোনেও ক'ব নোৱাৰে গতিকে মই এটাই মোৰ অনুৰোধ আমাৰ অভিভাৱকসকললৈ তেওঁলোকক পঢ়াৰ উপৰিও যাতে এই কলা কৌশলীখিনিৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যাতে তেওঁলোকক উৎসাহ যোগায় সহায় কৰে সেইটোৱেই মোৰ তেখেতসকলৰ প্ৰতি সেইটো অনুৰোধ আৰু যিখিনি আমাৰ কিতাপৰ সেইখিনি ষ্টাডি কৰিব লাগিবই অধ্যয়ন কৰিব লাগিবই তাৰ উপৰিও তেওঁলোকে এইখিনি ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰত আমি স্কুলত আমাৰ ক্লাছ থাকে যোনে যেনেকৈ মানে যেনে পাৰিছে আমি তেনেধৰণেতো আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত য'ত পূৰ্ণ চেষ্টা কৰিছোঁ তাৰ বাহিৰেও অভিভাৱকসকলেও যাতে এই বিষয়ত অশেষ মানে যতন লয় গতিকে সেইসকলক মই সেই কথাষাৰে ক'ব বিচাৰিছোঁ আৰু হয় দৰ্শক ৰাইজ ছাৰ অকল এজন শিক্ষকে নহয় তেখেতে এজন অভিভাৱকো তেখেতৰ পুত্ৰ মৃদুপৱন বৰা তেখেতক বৰ্তমান অসমত বহুতে চিনি পায় তেখেত এজন ভাল আৰ্টিষ্ট হিচাপে নিজৰ নাম খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এজন শিক্ষকে তেখেতৰ নিজৰ পুত্ৰক আগে সেই কলা কৌশলীত আগবঢ়াই দিয়াৰ পাছতহে এই কথাখিনি কৈছে আজি হয়তো মই আপোনাক ডাইৰেক্টলি সুধোঁ মৃদুপৱনে হয়তো পঢ়া শুনাৰ ক্ষেত্ৰৰে যদি আগবাঢ়িলেহেঁতেন আজি মৃদুপৱনে সেই তাৰ যিটো আইডেণ্টিটি সেই আইডেণ্টিটিটো সি বিল্ড কৰিব নোৱাৰিলেহেঁতেন চাগে কিন্তু আজি আৰ্টিষ্টিক লাইনৰ ফালৰ পৰা চিত্ৰাংকন লাইনৰ ফালৰ পৰা সি যিটো নিজৰ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে সেইটোৰ কাৰণে তাৰ আঁৰত ইন্ধন নিশ্চয় দেউতাক হিচাপে আপুনি যোগান ধৰিছে আৰু তাৰ বাবে আপুনি বৰ্তমান সমাজখনৰ
বাবে এটা আদৰ্শ আৰু মই বৰ্তমান সমাজৰ অভিভাৱকসকলকো ক'ব বিচাৰোঁ এজন শিক্ষকে তেওঁৰ নিজৰ পুত্ৰৰ যিটো গুণ আছে সেই গুণটোক বিকাশ কৰিবৰ কাৰণে আগবাঢ়িবলৈ দিছে কিন্তু আজিৰ সমাজখনে ছাৰ আজিৰ মাক দেউতাকে কেৱল ল'ৰা ছোৱালীক চাকৰি এটা কেনেকৈ পাব পাৰোঁ সেই মূৰত সেই মনোবৃত্তিটো সোমোৱাই দি পেলাই গোটেই সমাজখন ধ্বংস কৰি আছে হয় আৰু সেইটো যাতে নহওক অকল চৰকাৰী চাকৰি কৰিবৰ কাৰণে কোনোবা এটা ব্যক্তি জন্ম হোৱা নাই হয়তো সেই ব্যক্তিটোৱে গোটেই বিশ্ব জয় কৰিবলৈ জন্ম লৈছিলে কিন্তু তাক সেই বিশ্ব জয় কৰাৰ পৰা নি পেলাই চিধাই গৈ পেলাই তাক নাকি লগাই পেলাই থৈ দিছে তেনেকুৱা নিচিনা এটা কথা হয় গতিকে নেচাৰেল ইণ্টেলিজেঞ্চক প্ৰাধান্য দিয়ক হয় ছাৰ নেচাৰেল ইণ্টেলিজেঞ্চক প্ৰাধান্যতা প্ৰদান কৰি আপোনাৰ শিশুটোক আমাৰ ৰাইডিঙীয়া অঞ্চলৰ গৌৰৱ হ'বৰ কাৰণে ৰাইডিঙীয়া অঞ্চল অসমৰ গৌৰৱ ভাৰতৰ গৌৰৱ যাতে কৰিব পাৰে সেয়েহে আমি তেখেতক আহ্বান জনাইছোঁ আৰু ইতিহাসেও কয় যে আমাৰ যিসকল মহান মহান ব্যক্তি আছে সেই ব্যক্তিসকলে সৰু সৰু দুখীয়া ঘৰৰ পৰাই ডাঙৰ দীঘল হোৱা আৰু সেই স্কুলীয়া জীৱনো সেই চৰকাৰী স্কুলতে পঢ়ি যোৱা APJ আব্দুল কালামৰ কথাই লওঁ গতিকে এই চৰকাৰী স্কুলতে পঢ়ি পেলাই শিক্ষা আহৰণ কৰি পেলাই গৈ পেলাই যাৰ যিটো মনোবৃত্তিৰে যাৰ যিটো সপোন আছিলে সেই দিশত গৈ পেলাই আজি গোটেই বিশ্বই চিনি পোৱা কাম কৰিব সক্ষম হৈছে যদি আব্দুল কালাম ডাঙৰীয়াই তেখেতে যদি চৰকাৰী চাকৰি এটা বোলে ADR তেনে তেওঁলোকৰ যি আছে বোলে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত যদি যুঁজি থাকিলেহেঁতেন তেখেতে পাৰিলেহেঁতেন জানো কেতিয়াও নোৱাৰে গতিকে আমাৰ অভিভাৱকসকল বিশেষকৈ সচেতন হ'ব লাগে লগতে বৰ্তমান নৱপ্ৰজন্মসমূহ সচেতন হ'ব লাগে কাৰণ বৰ্তমান মেক্সিমাম নৱপ্ৰজন্মই নিজৰ শিক্ষাৰ পৰা বা নিজৰ গুণ গৰিমাৰ পৰা বিচুতি খাই পেলাই আঁতৰি আহি সেই গেলা নৰকত ভুগি আছে হয়তো কোনোবা মদৰ ভাটি কোনোবা ড্ৰাগছৰ ভাটি কোনোবা ভাঙৰ ভাটি সেই তেনেকুৱাত নিজকে আবদ্ধ কৰিছে হয় তোমালোকে কেতিয়াবা ফূৰ্তি ফাৰ্তা কৰিছা কৰা কিন্তু নিজৰ সপোনক কেতিয়াও নেওচি যাব নাপায় গতিকে ছাৰ এইখিনিতে মই আপোনাৰ জীৱনৰ মূল মন্ত্ৰটো বৰ্তমান আমাৰ সমাজৰ বাবে বিচাৰোঁ যিটো মূল মন্ত্ৰই আপোনাক আজি 24 বছৰে এজন শিক্ষক হিচাপে কৰ্মৰত থাকিবলৈ অনুপ্ৰেৰণা যোগাইছিলে যিটো মূল মন্ত্ৰই আজি আপোনাক জীৱন বাটত এখোজ আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাইছিলে সেই মূল মন্ত্ৰটো আপুনি আমাক যদি বৰ্তমান নৱপ্ৰজন্মক যদি অনুপ্ৰেৰণা হিচাপে যোগায় তেতিয়াহ'লে বহুত বহুত ধন্যবাদ হ'ব আপোনাৰ প্ৰতি ধন্যবাদ হয় মানুহৰ আচলতে ধৈৰ্য একাগ্ৰতা সততা আৰু নিষ্ঠা এই সকলো থাকিব লাগিব প্ৰথম কথা হ'ল মই যদিও এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এতিয়া মই প্ৰধান শিক্ষক হ'লোঁ কিন্তু মই প্ৰথমতে আমাৰ এই অঞ্চলৰে বৰিগাঁও প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে জইন কৰিছিলোঁ তাৰপিছত 2010 চনত মই এই ৰজাগাঁও আদৰ্শ শিশু বিদ্যালয় আহিলোঁ এতিয়াও সেইখন বিদ্যালয়ৰ অভিভাৱকসকলে মোক এতিয়াও কয় যে ছাৰ আপুনি পাৰে যদি আমাৰ ইয়ালৈ আহক এতিয়াও কয় মোক ক'ব নোৱাৰো নহয় এতিয়া আহিব আৰু সেই ছাত্ৰসকলেও এতিয়াও মোক কিছুমান BA পাছ কৰিলে MA পাছ কৰিলে এতিয়াও কিন্তু মোক ছাৰ বুলি ক'ৰবাত লগ পালে ছাৰ বুলি সম্বোধন কৰে মোক সেই বহুত ভাল লাগে কাৰণ আমি সেই শিশুসকল সেই ছাত্ৰসকলৰ পৰা আমি অইন নহয় আমি এষাৰ মৰমৰ মাত যাতে সেই শিক্ষকসকলক মোৰ দৰে আন শিক্ষকসকলকো যাতে সন্মান কৰে সেই গুণটো আপোনালোকে শিকাইছিলে হয় সেইটো আমি শিকাইছিলোঁ বা সেইমতে তেওঁলোকে কৰিছে সেইকাৰণে আমাৰ ভাল লাগে আৰু দ্বিতীয়তে মই মোৰ জীৱনৰ কিছুমান কথা বুলি ক'বলৈ গ'লে মই সৰুতে নাটক আৰু কবিতাও লিখিছিলোঁ আমাৰ এই অঞ্চলৰে এতিয়া তেখেত আমাৰ মাজত নাই ক্ষিতি বৰুৱা ছাৰ আমাৰ এই ৰাইডিঙে মই কবিতা প্ৰায় 50টামান কবিতা লিখিছিলোঁ তেখেতে মোক সেই কবিতা যিখন পুথি আছিলে মই এনেকুৱা ডায়েৰী নিচিনা এখনত লিখিছিলোঁ সেইখনত তেখেতে চহী কৈছে তুমি এইখিনি প্ৰকাশ কৰিব পাৰিবা তেতিয়া মই ছাত্ৰ গতিকে মই বোলো পিছত কৰিম কিন্তু মোৰ দুৰ্ভাগ্য সেই কবিতা গোটেই পুথিখনেই মোৰ টেবুলৰ পৰা কোনোবাই চুৰ কৰি লৈ গুচি গ'ল যাৰ বাবে মই আজি অনুতপ্ত আৰু দ্বিতীয়তে মই ক্লাছ 9ত থাকোঁতেই মই এখন নাটক লিখিছিলোঁ এটি দুৰ্ভগীয়া জীৱন দুখৰ কাহিনী আছিলে সেই নাটকখন মই পঢ়ি থকা অৱস্থাতেই আমি এতিয়া ৰাইডিঙা হাই ছেকেণ্ডেৰী হ'ল তেতিয়া কিন্তু হাইস্কুল আছিলে ৰাইডিঙা হাইস্কুল আছিলে
সেই হাইস্কুলত আমি কৰিছিলোঁ আমি কৰাৰ পিছৰ বেটছে কৰিবলৈ আনিছিলে আনি পেলাই কিন্তু মোক সেই নাটকখন আৰু ঘূৰাই নিদিলে ঠিক তেনেদৰে আমি যেতিয়া ডি.এল.এড কওঁ তেতিয়াও আমাক তৎক্ষণাতে কিছুমান ঘটনা লিখিবলৈ কয় বা নাটক লিখিবলৈ কয় বা কবিতাও লিখিবলৈ কয় মই ব্ৰহ্মপুত্ৰক লৈও লিখিছিলোঁ গতিকে এই তেনেধৰণেই জীৱনৰ পৰিক্ৰমা এতিয়ালৈকে বাঢ়ি আছে গৈ আছে এইখিনিয়ে মোৰ জীৱনৰ আৰু আছে বহুত মানে থুলমূলকৈ কৈছোঁ আৰু যে ছাৰে কোৱা কথাখিনিৰ তাৎপৰ্যটো এইটোৱেই যে যিটো নিজৰ সৃষ্টিশীল মনোবৃত্তি থাকে সেই সৃষ্টিশীল মনোবৃত্তিটোক কেনেকৈ আমি সদায় ধৰাই থাকিব পাৰোঁ কেনেকৈ সেই সৃষ্টিশীল মনোবৃত্তিটোৰ পৰা নতুনত্ব আৱিষ্কাৰ কৰি থাকিব পাৰোঁ সেইটোত সদায় প্ৰাধান্যতা দিয়াটো ভাল আৰু সেইটো প্ৰাধান্যতা দিলে নিজেও সজীৱ হৈ থকা যে নিজৰ স্বভাৱ চৰিত্ৰও মানে সংশোধন হৈ থাকে আৰু জীৱন বাটতো আগবাঢ়িবলৈ পৰা যায় গতিকে মই দৰ্শক ৰাইজ আপোনালোকক অনুৰোধ জনাওঁ নিজৰ নিজৰ সন্তানসমূহক এনেকুৱা সৃষ্টিশীল মনোবৃত্তিৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰাধান্যতা দিয়ক নিশ্চয় আপোনাৰ সন্তানে এটা সময়ত আপোনাৰ নাম সুখ্যাতিৰে সমগ্ৰ অসমতে বিয়পাই তুলিবলৈ সক্ষম হ'ব আৰু যিহেতু সময়ৰ এটা সীমা থাকে ছাৰ আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ পৰা তথা ছাৰ আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ